অভিমান সামৰি তোমাকে আবৰি এই লগনো হয় মধু ধুমুহাৰ হেতালি সময়ৰ হেতালি এই জীৱনো পাপাৰ চকু সেইদিনাখনে খোল খাব যিদিনাখন পুলিচে তাক এৰেষ্ট কৰি লৈ যাব পাপাৰ তাৰ ওপৰত বিশ্বাস সকলো নোহোৱা হ'ব কাৰণ অহিৰৰ লগত মই যিটো সিদ্ধান্ত লৈছিলোঁ সেইটো মোৰ জীৱনৰ সকলোতকৈ ডাঙৰ ভুল সিদ্ধান্ত আছিল মই তাৰ চালাকি বুজি নাপালি সি নিজে হৈ কাহিব নেকি কচোন সি মোৰ লগত শত্ৰুতা তলে তলে কৰি আছে গুড মৰ্নিং ছাৰ তুমি আজিও অফিচলৈ আহিছা কিয় তেনেকৈ ক'লে যে মেঘনাৰ বিয়া কিবা এটা ব্যৱস্থা কৰিব লাগিছিল ছাৰ আপুনি এতিয়াও সেইবিলাক কথাতে লাগি আছে সকলোবোৰ শেষ হৈ যোৱাৰ পিছত আৰু কি ব্যৱস্থা ল'ব পাৰি আইনে প্ৰেমৰ কাৰণে যিমানে সাক্ষী নহওক কিয় কিন্তু প্ৰকৃত প্ৰেমৰ সম্পৰ্কৰ কাৰণে কোনো চুক্তিৰে প্ৰয়োজন নহয় সেইকাৰণে কোৰ্টৰ এখন কাগজত এটা সৰু চহী কৰিলে বুলিয়েই তোমালোকে তোমালোকৰ সম্পৰ্ক শেষ কৰি দিব নোৱাৰা নহয় অকল চহীৰ কথা নহয় ছাৰ মেঘনাই মোক যিখিনি অপমান কৰিছে তাইৰ মোৰ কাজিয়া আমাৰ মাজত যিবোৰ ঘটি গ'ল আচলতে ছাৰ সেই কথাবোৰ মোৰ পাহৰিব পৰা নাই মনত পেলাব লাগিব সি তোমাৰ কাষত আছে কাৰণে তুমি অনুভৱ কৰিব পৰা নাই যেতিয়া তোমাৰ জীৱনৰ পৰা তাই একেবাৰে নোহোৱা হৈ যাব তেতিয়া তুমি অনুভৱ কৰিবা কিন্তু মই এতিয়া কি কৰোঁ আপুনি কওকচোন ছাৰ কি কোৱা এটা চিগনেচাৰে তোমালোকৰ মাজৰ মনৰ সম্পৰ্কটো নোহোৱা কৰিব পাৰিব আৰু যদি শেষ কৰিবলগীয়া আছিলেই মই ইমান কিয় কষ্ট কৰিছিলোঁ তোমালোকৰ লগত ভাবিছিলোঁ তোমালোকৰ সম্পৰ্ক গোটেই জীৱনৰ কাৰণে মধুময় হ'ব সেইকাৰণে মই তোমালোকৰ বিয়াখনো পাতি দিছিলোঁ আৰু শেষত গৈ মোৰ কি হ'ল এতিয়া মই কি কৰিম আপুনিয়ে কওক ছাৰ কাইলৈ তাইৰ বিয়া এতিয়া মই তাইক গৈ মণ্ডপৰ পৰা উঠাই আনিলেহে হ'ব উঠাই কি এইবোৰ কি কৈছে ছাৰ তাইৰ কাইলৈ বিয়া এইবোৰ কেনেকৈ সম্ভৱ এই পৃথিৱীখনত অসম্ভৱ বোলা একো বস্তুৱেই নাই অহি তুমি কাইলৈ দেখাই দিয়া যে শুভাংকৰ আৰু মেঘনাৰ মাজত নহয়
প্ৰকৃত সম্পৰ্ক আছিল অহিৰ আৰু মেঘনাৰ মাজতহে। তই বিচৰা ধৰণে চেঁচা পৰিৱেশ এটালৈ তোক লৈ আহিছোঁ। ক এতিয়া কি ক? কিনো কম অ'? মনটো ভাল লাগি নথকাৰ কাৰণেহে। এই মনৰ মাজত কাৰ্গিল যুদ্ধ চলি থাকিলে তই যিমান নিজান ঠাইত নাযাওঁ ক'তো শান্তি নাপাওঁ। বাইদেউ তই কিন্তু এতিয়ালৈকে তোৰ বিয়ালৈকে মোক মতা নাই। অঁ হয়তো নাই মতা। কি কৰিবি কচোন? আচলতে বৰ্তমান মই নিজকে বুজাব পৰা নাই যে মই পুনৰ বিয়াত বহিবলৈ ওলাইছোঁ। সেইবাবে এইবোৰ সকলো কিবা সপোন সপোন যেন লাগি আছে। এই এটা কাম কৰ, তই নিজকে কাট চিকুট মাৰিছা আৰু সপোনবোৰৰ পৰা ওলা, কাৰণ অহাকালিলৈ তোৰ বিয়া। হিন্দী চিৰিয়েলবোৰতহে দেখিছিলোঁ নায়িকাজনীৰ বাৰে বাৰে বিয়া হোৱা। এতিয়া মোৰ লগতো সেই একেই হ'বলৈ গৈ আছে। ঐ শুভাংকৰে মুখা পিন্ধি থকা নাইতো? মানে সি মোৰ অতীতটোক লৈ কথা নুশুনাইতো? চা মেঘনা, শুভাংকৰে কেতিয়াবা তোৰ অতীতটোক লৈ কিবা এটা ক'ব পাৰে, তই সহ্য কৰিবি, কাৰণ তোৰ জীৱনত এইবোৰ বস্তুক লৈ মেটাৰ নকৰিবৰ বাবে সেইজন পুৰুষে তোক নিজতকৈ বেছি মৰম কৰিব লাগিব, আৰু যিটো মোৰ বাহিৰে আন কোনো নহয়। মানে ফ্ৰেণ্ড, বেষ্ট ফ্ৰেণ্ড। মই জানো তোৰ লাইফৰ এই ঘটনাবোৰক লৈ জাজ কৰিম, নকৰোঁ, তেনেকুৱাই কথা। হয় দে, তই সঁচা কথাই কৈছ। মোকনো ভৱিষ্যতে সি একো নোকোৱাকৈ থাকিবইনো কিয়? মইতো কোনো সতী নহয়। এই তই একেবাৰে হিষ্ট্ৰী নাজান দেই। 5টালৈ যোৱাৰ পিছতো দ্ৰৌপদী সতী আছিল, আৰু সতী মনৰ পৰা হ'ব পাৰি। বা বৰ বেলেগ ডাইলগ মাৰি দিলি দেখোন। তই ওচৰত থাকিলে মোৰ এনেকুৱাবোৰ ডাইলগ ওলায়ে থাকে আৰু। পাগল। কেতিয়াবা বহুত ভাল লাগে যেতিয়া নিজে ভবাৰ দৰে সকলোবোৰ হৈ গৈ থাকে। য'ত মইজনীয়ে কেৱল দায়িত্বহে পালন কৰিম, মানসিকভাৱেতো মই একো মানি ল'বই নোৱাৰোঁ। আই ঐ দেহি, মই তোৰ বয়ফ্ৰেণ্ড হ'ব লাগিছিল, নপতালৈ নহয় তোক। তই মানে তোৰ মনতো এনেকুৱা ভাৱ আহিছিল কেতিয়াবা? ভাবি চাব লাগিব। মধু লগা মধু লগা এই লগা মধু লগা মধু লগা মধু লগা এই লগা মধু লগা। ভাল লাগে, কেতিয়াবা বহুত ভাল লাগে যেতিয়া নিজে ভবাৰ দৰে সকলোবোৰ হৈ গৈ থাকে। আৰু সকলোতকৈ আচৰিত কথা যে মই ভবাৰ দৰে মোক যে ভগৱানে চকু মেলি চালে। আজি বিভূতি বৰুৱাৰ জীয়ৰী মোৰ পত্নী হ'বলৈ গৈ আছে। এতিয়াহে মজা আহিব, ভাল লাগিব। ছাৰ কওক। চৰি ছাৰ, মানে পুৰণা অভ্যাস যে। দেউতা কওক। তাই মোৰ লগতে আছিলে, কিবা এটা কাম আছে বুলি অলপ ওলাই গ'ল। নাই দেউতা, আপুনি ভয় নাখাব। ইমান দিনে মই মেঘনাক নেৰিলোঁ যেতিয়া, এই বিয়াৰ আগদিনা এৰি দিমনে? হ'ব। আচলতে কি জানে, মই জোকৰ দৰে এবাৰ যেতিয়া ধৰিলোৱে আৰু। দিয়ক ঠিক আছে। বিভূতি বৰুৱা, সঁচাকৈ মোৰ জোক হয়। মই এনেকুৱা এটা জোক যে তোৰ গাত লাগি থাকি মোৰ ঘৰৰ যি টোপাল টোপাল তেজ তই খালি, সেই প্ৰতি টোপাল তেজৰ মূল্য মই বাহিৰ কৰি ল'ম। মই জোক হয়।
কেতিয়াবা আগৰ দিনবোৰলৈ বৰকৈ মনত পৰে জান সেই খাকী পোছাকযোৰ মোৰ গাত থাকিব কিমান যে অন্যায় কৰা বেয়া মানুহবোৰক এফালৰ পৰা চিধা কৰি দিম তেনেকুৱা বহুত সপোন আছিল এতিয়াও সময় পাৰ হৈ যোৱা নাই নহয় তোক দেখোন কোচিঙত ছাৰে কৈছিলেই তই এবাৰ এটেম্প কৰিলে খাটাং পাবি বুলি তেতিয়া মন মগজু সকলো বেলেগ আছিল এতিয়া মগজুত কি গোবৰ সোমালে তোৰ ঐ গাধ কাইলৈৰ মোৰ বিয়া এতিয়া আৰু এপিএছচিৰ কথা ভাবি একো লাভ নাই বুজিছ সেইবোৰ গ'ল আৰু কিমানে বিয়াৰ পিছত এইবোৰ কৰি আছে তোক সেইটোৱে এইবোৰ কৰিবলৈ বাধা দিব নেকি বাধা নিদিব চাগে কিন্তু মোৰ আৰু এতিয়া মন নাই ওৱাই তোৰ মানে এতিয়া অকল সংসাৰ কৰিবহে মন এনেকুৱা এখন সংসাৰ য'ত মইজনীয়ে কেৱল দায়িত্বহে পালন কৰিম মানসিকভাৱেতো মই একো মানি ল'বই নোৱাৰো আই ঐ দেহি মই তোৰ বয়ফ্ৰেণ্ড হ'ব লাগিছিল নপতালোৱে নহয় তোক তই মানে তোৰ মনতো এনেকুৱা ভাৱ আহিছিল কেতিয়াবা ভাবি চাব লাগিব যি হ'বলৈ গৈ আছে মই কিন্তু একেবাৰে ধৰিব পৰা নাই এখন সৰু কাজিয়াৰ বাবে সিহঁতে এনেকুৱা সিদ্ধান্ত ল'ব লাগেনে মই একো মাথা মৰা নাই তাই নিজে বিয়া হ'ম বুলি কৈছে যেতিয়া হওক তথাপিও তহঁতে অলপ বুজাব লাগিছিল তাই আমি বুজালে বুজিলেই আৰু মানুহবোৰে কি ক'ব তই ভাবচোন এতিয়া আৰু এইবোৰ ভাবি কি লাভ অহিৰে যদি কিবা জেং কৰে তেতিয়া দেউতাই আইনীভাৱে যি কৰিব লাগে সকলো কৰি আছে সেইবোৰক লৈ একো টেনশ্যন নাই আচ্ছা তাৰমানে সকলোবোৰ প্লেনিং কৰি এইবোৰ কৰি আছে যি কৰিছে ফাদাৰে কৰিছে মই সেইবোৰত নাই কি যে হ'ব নিজৰ নিজৰ জেদৰ বাবে ঘৰখনলৈ বদনাম চপাই আনিছে বাজেশ্বৰ যি হয় হ'ব কাইলৈ বিয়াখনত কিন্তু ৰাতিপুৱাৰ পৰা তই থাকিবি থাকাততো থাকিমেই বাকী বাদ দে বুজিছ বিয়াখনত থাক তাইৰ জীৱন তাই নিজে যি ভাল দেখে কৰি থাকক তোক একেটা প্ৰশ্নই মই আকৌ কৰিছোঁ তই সিদ্ধান্তটো ভাবি গুণি লৈছনে কাৰণ ইয়াতে মেঘনাৰ জীৱনটো জড়িত হৈ আছে তাইৰ জীৱনটো জড়িত হৈ আছে বাবেইতো সিদ্ধান্তটো খৰধৰ কৰি লৈছোঁ তুমি উত্তৰ নিদিলেও আমি জানো অহিৰ হাজাৰ ভুল কৰিলেও নিজৰ আপোন মানুহজনক এনেকৈ এৰি দিব পাৰি জানো তাকেই মাজনী ক'লৈ গৈছিলা তুমি এনে অলপ বাহিৰলৈ গৈছিলোঁ এতিয়া আৰু এনেকৈ ওলাই সময় ফুৰাটো বন্ধ কৰা নিজৰ ওপৰত ধ্যান দিয়া কাইলৈ তোমাৰ বিয়া নহয় নিজকে মনাব পৰা নাই যে কাইলৈ মই বিয়াত বহিবলৈ ওলাইছোঁ হাঁহি উঠিলেও কথা এটা কওঁ দেউতা মোৰ নিজকে কিবা অভিনেত্ৰী যেন লাগিছে এনেকৈ কিয় কৈছা মাজনী জীৱনত এনেকুৱা সৰু সুৰা ঘটনা থাকেই আৰু তথাপিও মোৰ বাবে এইবোৰ সপোন সপোন যেন লগা দেউতা হ'ব হ'ব তুমি যোৱা এতিয়া ৰেষ্ট লোৱা এইবোৰ চিন্তা একেবাৰে নকৰিবা তুমি চিন্তা নকৰিবা দেউতা হাজাৰ দুখ বুকুত লৈ হ'লেও হাঁহি হাঁহি মই কাইলৈ বিয়াত বহিম হেল্ল' কি কৰিব আৰু খৰধৰকৰ সকলো আগবঢ়াব লগা হ'ল নহয় তাকেই বুজিছোঁ শুনক দেখা নিদিলে কিন্তু বৰ দুখ পাম দেই বাৰু বাৰু হ'ব দিয়ক
ঠিক আছে বাইদেউ ক তোক একেটা প্ৰশ্নই মই আকৌ কৰিছোঁ তই সিদ্ধান্তটো ভাবি গুণি লৈছনে কাৰণ ইয়াতে মেঘনাৰ জীৱনটো জড়িত হৈ আছে তাইৰ জীৱনটো জড়িত হৈ আছে বাবে এইটো সিদ্ধান্তটো খৰধৰ কৰি লৈছোঁ অহিৰক বিশ্বাস কৰি তাই কি পালে কচোন ইমান ডাঙৰ প্ৰতাৰণা কৰিলে সি ননচেন্স সি বাৰু ভুল কৰিছে মই বুজিছোঁ কিন্তু কথাটো মই একেবাৰে মানি ল'বলৈ টান পাইছোঁ নাটক চিনেমাৰ দৰে তাইৰ জীৱনটো ইমান খেলি মেলি হৈ গ'ল তাইৰ বিয়াখন হৈ যোৱাৰ পিছত একো খেলি মেলি নহয় সেইবাবে মই এইটো সিদ্ধান্ত লৈছোঁ বাইদেউ পিছত যদি মেঘনাৰ পুৰণি কথাবোৰ শুনি শুভাংকৰে কথা শুনায় তেতিয়া কি হ'ব কচোন শুভাংকৰ তেনেকুৱা ল'ৰা নহয় বাইদেউ ইমানখিনি হৈ যোৱাৰ পাছতো সি তাইক বিয়া পাতিবলৈ ৰাজি হৈছে মই কেৱল যি হ'লেও তাই সুখত থকাটোৱে বিচাৰোঁ বহুত দুখ সহ্য কৰিবলগীয়া হৈছে তাই বহুত দুখ কৈছোঁ নহয় তোক বাইদেউ তাইৰ দুখ ইমানতে শেষ অহিৰ চাহ খালা নাই দাদা খামহে কিবা চিন্তা কৰি আছা চিন্তা মানে দাদা আজি শুই উঠাৰ পৰাই মনটো কিবা খেলি মেলি লাগি আছে কিয় তুমি উত্তৰ নিদিলেও আমি জানো অহিৰ হাজাৰ ভুল কৰিলেও নিজৰ আপোন মানুহজনক এনেকৈ এৰি দিব পাৰি জানো তাকে মেঘনাই আকৌ বিয়া বাৰু পতা কথাটো তুমি কেনেকৈ মানি ল'ব পাৰিছা মই ধৰিব পৰা নাই মনটোক পুনৰ প্ৰশ্ন কৰি চোৱা খং অভিমানত লোৱা সিদ্ধান্তই মনত কষ্টহে দিয়ে মইতো সম্পৰ্কটো কেতিয়াও শেষ কৰিব খোজা নাছিলোঁ দাদা মইতো ভাবিছিলোঁ কেইদিনমান যোৱাৰ পিছত সকলো ঠিক হৈ যাব আৰু মই তাইক আমিওতো তেনেকেই ভাবিছিলোঁ কিন্তু কথাবোৰ যে ইমান ডাঙৰ হৈ যাব সেইটোহে আমি ভবা নাছিলোঁ সেইদিনাখন তাই দেউতাকহঁতক পঠিয়াই কোৰ্টৰ কাগজত ছাইন নকৰোৱা হ'লেতো কথাই বেলেগ আছিলে সেইবোৰ কৰাৰ কাৰণেহে নহয় অহিৰ কথাবোৰ অলপ বেলেগ ধৰণে ভাবি চাব নোৱাৰি জানো বেলেগ মানে কেনেকৈ দাদা মেঘনাই নিজে দেউতাকক পঠোৱা নাছিল দেউতাকহঁতহে আহিছিল এনেকুৱাওতো হ'ব পাৰে যে দেউতাকহঁতে তোমাৰ বিপক্ষে তাইক কৈ কৈ ব্ৰেইন ৱাছ কৰি তোমাক একেবাৰে দেখিবই নোৱাৰা কৰি পেলালে তুমি ঠিকেই কৈছা জান ইনো সিহঁতৰ বাপেকহঁত চালাক মানুহ ইমানখিনি কৰাটো সিহঁতৰ বাপেকহঁতৰ কাৰণে কোনো ডাঙৰ কথা নহয় হ'ব পাৰে কিন্তু এতিয়া সেইবোৰ চিন্তা কৰি কি পাম কওক Baby